মিষ্টাৰ বায়'লজিষ্ট কি হয়, উদ্দেশ্য কি, কেনেকৈ আৰম্ভ হ'ল, কাম কি কৰে, ইয়াত এমপ্লয়মেণ্ট জেনেৰেটো হৈছে। প্ৰিবায়'টিক যোনটো আমাৰ নেচেচিটি সেইটো কি হয়? প্ৰিবায়'টিক ইণ্টাৰেষ্টিং কুৱেশ্যন। ৱেষ্ট ফ্ৰুটৰ পৰা এনজাইম কৰিবলৈ চাইছোঁ। tea tablet to dip to put and it's ready in 10 seconds. From there the idea came. আমি যদি বায়'টেকনলজি পঢ়িছোঁ তেতিয়াহ'লে আমি সাধাৰণ মানুহৰ প্ৰব্লেম এটা ছল্ভ কৰিব পৰা কিবা এটা বস্তু বিচাৰিব লাগে। শুকান মাছৰ স্মেলটোতো বৰ বেয়া, কিন্তু সেই শুকান মাছৰ গোন্ধ আঁতৰাই চিপছৰ দৰে খাব পৰাৰ এটা টেকন'লজি চাই আৱিষ্কাৰ কৰিলে। চাওক, গুৱাহাটীৰ ভৰলু যিখন নদী আছে আৰু সেই ভৰলুত কি ওলাইছে আপোনালোকে জানিলে আচৰিত হ'ব। মোৰ হাতত থকা এই বেক্টেৰিয়া তাত উদ্ধাৰ হৈছে আৰু ইয়াৰ পৰীক্ষা নিৰীক্ষা চলাই আছে, ৰিচাৰ্চ চলাই আছে মিষ্টাৰ বায়'লজিষ্টে। আৰু ডক্টৰ প্ৰিয়ংকাই ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি কি পাব এই ভিডিঅ'টোৰ শেষলৈকে চালে আপোনালোকে গম পাব। নমস্কাৰ, মই মিষ্টাৰ বায়'লজিষ্ট, মই মিষ্টাৰ চক্ৰপাণী পৰাশৰ। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজি আমি মিষ্টাৰ বায়'লজিষ্টৰ ওপৰত কথা পাতিম আৰু এই মিষ্টাৰ বায়'লজিষ্টে কি কাম কৰি আছে পুনেৰ পৰা অসমলৈ, অসমৰ পৰা পুনেলৈ। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব। মিষ্টাৰ বায়'লজিষ্ট, মই আৰম্ভণিৰ পৰা আপোনালোকক কৈ আছোঁ মিষ্টাৰ বায়'লজিষ্ট কি হয় এই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। ফাউণ্ডাৰ মোৰ লগত আছে অমৃত প্ৰীতম ভূঞা। নমস্কাৰ অমৃত। আৰু এইখিনিতে কৈ থওঁ যে মোৰ পিছফালে দেখিছে আপুনি ষ্টাৰ্টআপ ইণ্ডিয়াত বহুত ষ্টাৰ্টআপ আহিছে, তাৰ ভিতৰত 3 বছৰ সম্পূৰ্ণ কৰা এটা ষ্টাৰ্টআপ, এটা হাত চাপৰি আপোনালোকেও বজাব পাৰে। আৰু মোৰ ভাল লাগিছে যে এটা ইয়াত থকাসকলে বজাই দিয়ক, ভাল লাগিব। এনিৱে, ষ্টাৰ্টআপ বহুত জন্ম হ'ল, বহুত ভাঙি গ'ল, কিন্তু 3 বছৰ সম্পূৰ্ণ কৰা এটা ষ্টাৰ্টআপ। অমৃত প্ৰীতম ভূঞা, ফাউণ্ডাৰ মিষ্টাৰ বায়'লজিষ্টৰ। মিষ্টাৰ বায়'লজিষ্ট কি হয়, উদ্দেশ্য কি, কেনেকৈ আৰম্ভ হ'ল, কাম কি কৰে, অকণমান জানিব বিচাৰিম। অ'কে, চ' আজি আমাৰ ফাউণ্ডেশ্যন ডে'। তো আজি 3 বছৰ আপুনি ক'লেই কমপ্লিট কৰিলোঁ। মিষ্টাৰ বায়'লজিষ্ট নামটোৱে কয় বায়'লজিষ্ট, তো আপুনিও গম পাইছে বায়'লজি অল ৰিলেটেড টু বায়'লজি। চ' মিষ্টাৰ বায়'লজিষ্ট ষ্টাৰ্ট হ'ল আপোনাৰ ইনফৰ্মেলি 2019 পৰা। তাৰপিছত কিন্তু যিহেতু আমাৰ বিজনেছৰ একো বেকগ্ৰাউণ্ড নাই, জাষ্ট ষ্টাৰ্ট কৰিম। আৰু তেতিয়া বায়'টেকৰ বহুত ফেমাছ কিৰণ মজুমদাৰ শ্ব' বেংগলোৰ, তেওঁক দেখি এনেকুৱা লাগে এটা সদায় টাইমছ অফ ইণ্ডিয়াত পঢ়ি কি নাই কিৰণ মজুমদাৰ শ্বৰ নিচিনা হ'ব লাগিব। তো সেইটো ভাবিয়ে জাষ্ট ৰেণ্ডমলি নামটো কি হ'ব চবে মনত ৰাখিব পৰাকৈ ভালকৈ মিষ্টাৰ বায়'লজিষ্ট। তো সেইটো কাৰণে মিষ্টাৰ বায়'লজিষ্ট আৰম্ভ হ'ল উইথ এ এইম কি আমি স্পেচিয়েলি নৰ্থ ইষ্টত আমি যদি দেখোঁ বায়'টেকনলজি এইবোৰ এৱাৰনেছ লাহে লাহে এতিয়া বাঢ়িছে। আমি ষ্টাৰ্ট কৰোঁতে তেতিয়া ইমান এটা নাছিলে, আৰু মোৰ মন আছিলে কি বেংগলোৰত মই মোৰ বেচেলৰ ডিগ্ৰী কৰিছিলোঁ। আৰু তেতিয়া মই দেখিলোঁ যে নাই, আমাৰ এই নৰ্থ ইষ্টত এনেকুৱা এটা লাগে য'ত আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰিম। আৰু ইয়াৰ পৰা যিবোৰ ৰিচাৰ্চৰ কাম বা চেম্পলছ বাহিৰলৈ পঠায়, সেইবোৰ পঠাওঁতে বহুতখিনি চেম্পলৰ প্ৰব্লেম আহে, তো ৰিচাৰ্চাৰখিনি দিগদাৰ হয়। তো সেই চলিউশ্যনটো মানে বিচাৰি মিষ্টাৰ বায়'লজিষ্ট আৰম্ভ হ'ল, জন্ম হ'ল। মিষ্টাৰ বায়'লজিষ্টৰ নামটোতে আপোনালোকে গম পাইছে তেওঁলোকে কাম কি কৰে। গতিকে জন্ম 1900 হ'ল, 1900 ইনফৰ্মেলি, কিন্তু এতিয়া 2021 পৰা ফৰ্মেল কোম্পানী হিচাপে সেইবোৰ শিকোঁতে টাইম লাগিলে, কিন্তু 21 পৰা ফৰ্মেল কোম্পানী হিচাপে ষ্টাৰ্ট হ'ল। পুনেত তেওঁলোকে ইমান বছৰে কাম কৰি আছিলে, অসমলৈ আহিলে, অসমৰ ল'ৰা, গুৱাহাটীত অফিচ কৰিলে আৰু এনেকৈ চলি গৈ আছে। কাম কি হয় মই অকণমান, মোৰ সাধাৰণ দৰ্শক যিহেতু আমাৰ গোটেইখিনি, আৰু গতিকে অকণমান বুজাই দিব লাগিব কাম কেনেকুৱা ধৰণৰ হয়, কি কাম কৰা হয়। অ'কে, সাধাৰণভাৱে মই ক'বলৈ বিচাৰিছোঁ যে কাম আমাৰ দৈনন্দিন যিখিনি বস্তু হৈ থাকে, আমি বায়'টেকনলজি আমাৰ প্ৰতি মুহূৰ্ততে মানে জড়িত হৈ আছে প্ৰতিজন মানুহৰ লাইফত। স্পেচিয়েলি ক'ভিডৰ পিছত আৰু মানুহৰ এৱাৰনেছ বাঢ়িলে বায়'টেকৰ, কাৰণ PCR, RT-PCR এই শব্দবোৰ শুনা হ'ল। দেন আমাৰ কামটো হ'ল বেচিকেলি আমি R&D, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাম কৰোঁ। সেইটো এটা পাৰ্ট হয়। আমি তাত বায়' ইনফৰ্মেটিক্স বুলি কয়, যোনটো যে আপুনি এটা ড্ৰাগ ডিছকভাৰ কৰিবলৈ যাওঁতে বহুত বছৰ লাগে। আজিকালি বায়' ইনফৰ্মেটিক্স ইউজ কৰি, কম্পিটিশ্যনেল বায়'লজি ইউজ কৰি, তাতে আজিকালি AI আহিছে আৰু এটা সুবিধাজনক স্থিতি আহিলে, সেইখিনি ইউজ কৰি আমি এটা ড্ৰাগ ডেভেলপমেণ্ট, এটা ড্ৰাগ মলিকুল অতি সোনকালে ডেভেলপ কৰিবলৈ আগবাঢ়িব পাৰোঁ। সেইটো এটা আমি ৰিচাৰ্চাৰখিনিক এটা ছাৰ্ভিচ দিওঁ, যোনে ড্ৰাগৰ ওপৰত কাম কৰি আছে, তেওঁলোকক বায়' ইনফৰ্মেটিক্স এটা ছাপৰ্ট দিওঁ। বাকী আমি মাইক্ৰ'বায়'লজি কাম কৰোঁ। কোনোবা এগৰাকীয়ে যদি প্ৰডাক্ট এটা বনালে, আজিকালি আমাৰ বহুত প্ৰডাক্ট ডেভেলপমেণ্ট হৈ আছে, লাইক এগ্ৰিকালচাৰ, খোৱা বস্তু এটাই হওক, সেইবোৰ মাইক্ৰ'বায়'লজি কিবা আছে নেকি, বা মাইক্ৰ'বছ কিবা আছে নেকি, বেড মাইক্ৰ'বছ, গুড মাইক্ৰ'বছ, মানে সেই বস্তুখিনি চাবলৈ আমালৈ চেম্পল পঠায়। তাৰ উপৰিও বিভিন্ন ৰিচাৰ্চ ইনষ্টিটিউটত সেয়া লাগিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্ল'বেল, UST, যিমান ধৰণৰ ইউনিভাৰ্চিটি আছে নৰ্থ ইষ্টৰ, নেহু, IITs, সেইবোৰত কিছু বেক্টেৰিয়া মাইক্ৰ'বায়'লজিৰ ওপৰত ৰিচাৰ্চ চলি থাকে। কিছুমান
আননোন বেক্টেৰিয়া তেওঁলোকে আইচলেট কৰে ক'ৰবাৰ পৰা পায় কিন্তু সেইটো একজেক্টলি কোনটো ধৰণৰ বেক্টেৰিয়া হয় তাৰ ফাংচনেলিটি কেনেকুৱা সেনেকুৱাবোৰ ষ্টাডি আমি কৰোঁ তাৰ উপৰিও আমি প্লাণ্ট কোনোবা আননোন প্লাণ্ট পালে বা সেই প্লাণ্টটোৰ মেডিচিনেল কিবা কেপাচিটি আছে নেকি বা সেইটো এণ্টি কেঞ্চাৰ হ'ব পাৰে নেকি এণ্টি ডায়েবেটিক হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰৰ এগেইনষ্টত আমি মেডিচিনেল প্লাণ্টবোৰ মানে বৈজ্ঞানিকভাৱে ইয়াত চাই পৰীক্ষা নিৰীক্ষা কৰোঁ যে কোনটো কিমান পৰিমাণৰ বা আছে ভাল বেয়া তাৰ গুণাগুণখিনি সেইখিনি পৰীক্ষা কৰোঁ আৰু শেষত আৰু ক'ব বিচাৰোঁ যে আমি এতিয়া লাহে লাহে জেনেটিক্সৰ ওপৰত কাম কৰোঁ মানে DNA আইচলেশ্যন যদি আমি চাওঁ যে এটা বেক্টেৰিয়া এজোপা প্লাণ্ট বা হিউমেন চবৰে DNA থাকে সেইটো আপুনি নিশ্চয় জানে সেই DNA আইচলেট কৰি তাৰ পৰা আমি ছিকুৱেঞ্চিং লেভেললৈকে যাওঁ DNAটো ছিকুৱেঞ্চ কৰি তাৰ গুণাগুণ বা সেই কোনটো ধৰণৰ তাৰ মানে কিবা মিউটেশ্যন আছে নেকি মিউটেশ্যন নহ'লেও কিবা এনজাইম প্ৰডিউচ কৰিব পৰা ক্ষমতা আছে নেকি সেনেকুৱা ধৰণৰ আমি বেক্টেৰিয়াৰ ওপৰত কাম কৰোঁ সেইখিনি আমি ছাৰ্ভিচ হিচাপে সকলোকে দিব পাৰোঁ সেয়া লাগিলে ৰিচাৰ্চ ইনষ্টিটিউট হওক সেয়া লাগিলে সৰু সুৰা ষ্টাৰ্টআপ হওক ইণ্ডাষ্ট্ৰি হওক প্ৰডাক্ট অৰিয়েণ্টেড যিকোনো যোনখিনি কনজিউমেবল হয় বা কছমেটিক এপ্লিকেবল সেইবোৰ আমিও পৰীক্ষা এভৰিথিং সেইখিনি টেষ্ট কৰি দিব পাৰোঁ কাৰণ চবতে মাইক্ৰ'বায়'লজিৰ বস্তু থাকে খোৱা এটা বস্তু চাৰ্টিফাইডো কৰি দিব পাৰে চাৰ্টিফাইডো কৰিব আৰু এতিয়া NABL-ৰ কাৰণে আমি NABL বুলি এটা বিশেষ বডি থাকে সেই NABL-ৰ এক্ৰেডিটেশ্যনৰ কাৰণে এতিয়া আমি আগবাঢ়িছোঁ খুব সম্ভৱ এই বছৰৰ ভিতৰতে আমি NABL এক্ৰেডিটেশ্যনো পাম এতিয়া আমি বৰ্তমান MSME আৰু ISO আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ মানে চাৰ্টিফিকেশ্যন এতিয়া আছে তাৰ বাহিৰে আমি আকৌ নিজৰ কিছুমান ভিতৰুৱা ৰিচাৰ্চ কাম কৰি আছোঁ ভৰলু ৰিভাৰৰ ওপৰত অলপ কাম কৰি আছোঁ ভৰলু ৰিভাৰত মাল্টিড্ৰাগ ৰেজিষ্টেঞ্চ বুলি এটা কনচেপ্ট এতিয়া বহুত ৱাইডলি ইভেন ইণ্ডিয়ান পাৰ্লিয়ামেণ্টতো এইটো বিষয়ে মানে অধ্যক্ষই তেওঁ কনচাৰ্ণ দেখাইছে যে মাল্টিড্ৰাগ ৰেজিষ্টেঞ্চ যদি লাহে লাহে বাঢ়ি যায় মানুহৰ মাজত আমি খাই থকা ডেইলি এণ্টিবায়'টিক্সবোৰৰ ক্ষমতা বহন কাম নোহোৱা হ'ব আমি আৰু বহুত হাই ড'জেজ এণ্টিবায়'টিক ল'ব লাগিব তো তেনেকুৱা ধৰণৰ ওপৰত অলপ কাম কৰিবলৈ চেষ্টা কৰি আছোঁ যোনটো আমাৰ নিজৰ ইণ্টাৰেষ্ট যে কি ছ'চাইটিলৈ বায়'টেকনলজি ইউজ কৰি কেনেকুৱা ধৰণৰ প্ৰেক্টিকেল কি আগবাঢ়ি দিব পাৰোঁ সেনেকুৱা এটা এপ্ৰ'চ লৈ এইটো বস্তু আৰম্ভ কৰিছোঁ আৰু ভৰলু ৰিভাৰ আমাৰ কনচাৰ্ণৰ বিষয়ে আপুনি জানেই লেতেৰাটো লেতেৰাই কিন্তু তাৰ বাহিৰে আমি ওপৰৰ লেতেৰাটো চাওঁ কিন্তু তাৰ বাহিৰে আৰু বহুখিনি কথা জড়িত হৈ আছে লেতেৰা হোৱাৰ কাৰণে সেই বস্তুখিনি আৰু বেছি আমাক ক্ষতি কৰে তো তেনেকুৱা ধৰণৰ কাম কৰিছোঁ আৰু এটা আমি কাম কৰিছোঁ এনজাইমৰ ওপৰত আমি ৱেষ্ট ফ্ৰুটৰ পৰা এনজাইম কৰিবলৈ চাইছোঁ দেন যোনটো এনজাইম ফাৰ্মাচিউটিকেলি বহুত ইম্পৰ্টেঞ্চ আছে তাৰ বাহিৰেও আমি ডিটাৰজেণ্ট বায়'ডিগ্ৰেডেবল ডিটাৰজেণ্টৰ ওপৰতো নিজৰ R&D কাম কৰি আছোঁ তো এইকেইটা বেছিক R&D কাম তাৰ বাহিৰে এটা ক'বলৈ পাই ভাল পাম টি টেবলেট বুলি আমি এটা প্ৰিবায়'টিক কনচেপ্টটো এনেকুৱা যে আমি গাট হেল্থৰ কথা কওঁ আয়ুৰ্বেদতটো কেতিয়াবা কৈ থৈছে যে গাট হেল্থ ইজ দ্য লাইক মেইন ফেক্টৰ মানে গাট হেল্থ যদি আপোনাৰ ভাল থাকে মানে পেটৰটো ভাল থাকে তেতিয়া সকলোবোৰ বেমাৰ আপোনাৰ এটা ঠিকেই থাকে তো সেইটো কাৰণে সেইটো কেয়াৰ কৰিব লাগে যিহেতু আজিকালি আমি ক'ল্ড ড্ৰিংকছ এই বাৰ্গাৰ অসংখ্য ডে টু ডে আমি পিজ্জা কিবা কিবি খাই থাকোঁ এইবোৰে আমাৰ গাট হেল্থটো বেয়া কৰে তো সেইটো টেকেল কৰিবলৈ আমি ডে টু ডে কিবা এটাতো উপায় উলিয়াব লাগিব দৈ এটা প্ৰ'বায়'টিক হয় দৈটো খালে আমাৰ পেটৰ কাৰণে ভাল বুলি কয় তেনেকুৱা ধৰণে আমি চাহ কাপ খাওঁতে যদি তাত এটা প্ৰ'বায়'টিক বা প্ৰিবায়'টিক ফেক্টৰ থাকে কিমান ভাল হ'ব তো সেইটো কথা ভাবিয়েই আমি ভাবিলোঁ যে টি টেবলেট এইটো টি হ'ব উইদিন 10 ছেকেণ্ড ইট উইল বি টি আৰু সেই টিটো হোৱাৰ পিছত আপুনি ক'ৰবাত মন গ'ল লৈ গ'ল গৰম পানী অকণ পালে নাই মোৰ আজি পেটটো ভাল লগা নাই বা মোৰ আজি বহুত অদৰকাৰী বস্তুবোৰ খালোঁ অলপ চাহ খাইছোঁ চাহ খোৱা ফিলটো আহিলে আৰু ইনডাইৰেক্টলি আপোনাৰ পেটৰ কেয়াৰো কৰিলে মানে চাহ হিচাপেই খালে কিন্তু তেনেকুৱা তো সেনেকুৱা ধৰণৰ কিছুমান কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰতিটো মুহূৰ্তত এনেকুৱা চেষ্টা কৰোঁ যে কিবা নহয় কিবা এটা ইন'ভেশ্যন মানে কৰি যাতে আগবাঢ়িব আৰু সমাজলৈ প্ৰথমতে নিজৰ যিখিনি কিউৰিঅচিটি আছে সেই কিউৰিঅচিটিখিনি পূৰণ কৰি ল'ব পাৰিলে সেইখিনি সমাজলৈ আকৌ যাব ভালকৈ সেইটোৱে চেষ্টা কৰি আছোঁ মানে কাম এটা নহয় বহুতকেইটা কাম মিষ্টাৰ বায়'লজিষ্টে কৰি আছে আৰু তাৰ ভিতৰত এইকেইটা ক'লে আৰু বহুত ব্যক্তি আজি ইয়ালৈ আহিব কাৰণ তেওঁলোকৰ আজি 3 বছৰ সম্পূৰ্ণ কৰিছে আৰু তেনে সময়ত মোৰো আহি ভাল লাগিছে কথা পাতি গৈ থাকিম জানিবলৈ চেষ্টা কৰিম মিষ্টাৰ বায়'লজিষ্টে আমালৈ কি সেৱা আগবঢ়াইছে ধন্যবাদ এটা কথা কৈ থওক আপুনি পঢ়া শুনা ইয়াৰ পৰা কৰি কেনেকৈ মই একদম অৰিজিনেল মোৰ ঘৰ যোৰহাটৰ তিতাবৰ তাৰপিছত কিন্তু সৰুৰ পৰা ডাঙৰ হ'লোঁ চৰাইদেউ সোণাৰীত তাতে পঢ়া শুনা তাতে 10লৈকে তাৰ 10+2 বি বৰুৱা কলেজত পঢ়িলোঁ
তাৰপিছত বেংগলোৰত গ'লোঁ BSc বায়'টেকনলজি তাৰপিছত মুম্বাই ছেইণ্ট জেভিয়াৰ্ছ কলেজত গ'লোঁ মুম্বাই ছেইণ্ট জেভিয়াৰ্ছ কলেজত যোৱাৰ পিছত এটা লাকিলি স্কলাৰশ্বিপ এটা পালোঁ লণ্ডনত মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিবলৈ তো মাষ্টাৰ ডিগ্ৰীটো এনেকুৱা আছিলে সেইটো এটা ইণ্টাৰেষ্টিং প্ৰথমবাৰ ইণ্ডিয়াত ছেইণ্ট জেভিয়াৰ্ছ মুম্বাই আৰু ইউনিভাৰ্চিটি অফ বাথ লণ্ডন তেওঁলোকে মিলি এটা কোৰ্চ কৰিছিলে যে ইণ্ডাষ্ট্ৰিয়েল বায়'টেকনলজি এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ মানে নৰ্মেলি আমাৰ কোৰ্চবোৰত এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰগ্ৰাম তেনেকুৱা ধৰণৰ নাছিলে মোৰ প্ৰগ্ৰামটো তেনেকুৱা আছিলে যে ইণ্ডাষ্ট্ৰিয়েল বায়'টেকনলজি প্লাছ এণ্টাৰপ্ৰিনাৰশ্বিপ তো এইটো আগৰ পৰা আছিলে মাইণ্ডত কিন্তু ক'ৰবাত মিলালে চাগে সেইটোৱে একদম বহুত সহায় কৰিলে কিছুমান বস্তুবোৰ বুজাত সহায় কৰিলে মানে তেনেকুৱা ধৰণৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ লগত জড়িত হৈ 3 বছৰ সম্পূৰ্ণ হোৱাটো এইটো এটা ডাঙৰ কথা প্ৰায় 300মান মই ভাবোঁ ষ্টাৰ্টআপ আছে অসমত বেছি অসমত এতিয়া বেছি লাহে লাহে ডেইলি ডিফাৰেণ্ট এড হৈ আছে এড হৈ যোৱাটো ভাল হৈছে কিন্তু সোনকালে আকৌ বন্ধ হৈ যোৱাটো কথাটো বেয়া হৈছে সেইটো কিহৰ কাৰণে হৈছে সেইটো লাগিলে গভৰ্ণমেণ্ট লেভেলত বা ষ্টাৰ্টআপ ইনকিউবেশ্যন চেণ্টাৰবোৰ আছে সেইটো চাব লাগে আৰু যিবোৰ গ্ৰাণ্ট চান আগবঢ়ায় সেইবোৰৰ সঠিক মানে ইউজবোৰে চবলৈকে এটা পজিটিভ ইম্পেক্ট আনিব আৰু ইয়াত এমপ্লয়মেণ্ট জেনেৰেটো হৈছে মিষ্টাৰ বায়'লজিষ্ট সেইটো ক'বলৈ পাই মই সুখী হ'ম যে আগতে বায়'টেকনলজি পঢ়াৰ পিছত চবে এনেকুৱা হয় আমাৰ দিনত মানে মই বহুত পুৰণা নহয় BSc আৰু MSc কৰাৰ পিছতে MBA নাই একো নহ'ল BSc কৰি MSc কৰি একো নহ'ল তো MBA কৰিব লাগিব তেতিয়াহে জব এটা পাম বা বেলেগ এটা কৰিম কিন্তু এতিয়া সেইটো ধাৰণা চেঞ্জ হৈছে মই ইয়াৰে এতিয়া ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ আছে AIMT ষ্টুডেণ্ট আছে তাৰপিছত আপোনাৰ আসাম ইউনিভাৰ্চিটি শিলচৰৰ পৰাও আহিছে তো ইভেন আমাৰ ইয়ালৈ ষ্টুডেণ্ট উৰিষ্যা আৰু মধ্যপ্ৰদেশ তাৰ পৰাও আহিছে মানে এজ এ এমপ্লয় হিচাপে অলপ আছিলেহি তো সেইটো এটা ভাল কথা সেইটো এমপ্লয়মেণ্ট জেনেৰেট হৈছে আৰু মোৰ ইয়াতো এটা ব্ৰাঞ্চ আছে এণ্ড দেন এটা পুনেতো আছে তো দুইটা জেগাত আমি মিলি 17জন বৰ্তমান আছে ধন্যবাদ এইটোৱে হৈছে ইণ্ডিয়াৰ নে অসমৰ ফাৰ্ষ্ট ইণ্ডিয়াতো বহুত মানে নৰ্থ ইষ্টৰ আমি ফাৰ্ষ্ট CRO কণ্ট্ৰেক্ট ৰিচাৰ্চ অৰ্গেনাইজেশ্যন মিষ্টাৰ বায়'লজিষ্টত আছোঁ কথা পাতি আছোঁ আৰু এইবাৰ মোৰ লগত আছে ডক্টৰ প্ৰিয়ংকা আৰু প্ৰিয়ংকা উৰিষ্যাৰ পৰা হয় স্পেচিয়েলি আৰু তেখেত পুনেত টেকনিকেল কামখিনি কৰে মিষ্টাৰ বায়'লজিষ্টৰ গতিকে প্ৰীতমে যিখিনি আইডিয়া লৈ আহে সেইখিনি প্ৰিয়ংকাই ইমপ্লিমেণ্ট কৰাত সহায় কৰে চ' ৱেলকাম টু মাই শ্ব' প্ৰিয়ংকা Thank you so much for coming today, especially. What I can say about, actually, let's start with the background first. I met Amrit almost 14 years ago. Yeah, in 2013 when I finished my master's and he finished his master's and we both joined the same company. We classmates hai aap log? Nahi, alag jagah pe, but we joined the same company and we have been friends since then. And we kept in touch. I did my job. I left the company. He stayed behind. Then I did my job in Pune College of Pharmacy for a little bit, studying microalgae and all. Then I moved to Malaysia for 5 years. Yeah, I did my PhD from Monash University, Malaysia. And there we connected again. And he already started Mr. Biologist as a I think preliminary work starting with bioinformatics and all, and I only helped out in designing stuff and doing little bit work here and there, helping with little bit technical. And then when I submit my thesis in 2022, he said, would you like to come full time, you can join. I'm like, I just submitted, give me 4-5 months to at least come get out of my PhD era. So I think I officially, non-officially still doing some part of work, but I officially joined January last year. And so this is my almost 15 months. Yeah, almost, yeah. Formally, informally a lot. So what I do is, as Amrit said, it's most of his ideas because he had a brain to conceptualize. But then implementation comes to me and my team. So that part we handle. Apart from our regular work, which Amrit had already captured what we do and all. Apart from that, I manage the bigger projects like Bahalu River project and prebiotic ones. And now we are also interested in studying gut microbiome. And with Bahalu project, we also have an idea to start with river genomics and slowly move to soil genomics and all. So in that, what we are looking for is strains
which are capable of producing novel enzymes or novel molecules. Novel molecules which are unique or have unique potential to have potential in cosmetics, food industry, environmental cleaning, pollution remediation, bioremediation, endless potential. So what we did first is did a whole lot of genomic studies to get overall idea. Now we are in our second phase of study. Now we are screening our bacteria for these these molecules. We just started, so it might still take a little bit time. We are hopeful, and with that we do hope to aim that we get some strains which we can use for especially cleaning up Bhalo River and collaborate other institutes, because I know a lot of academic institutes and a lot of industries are interested in helping us out. Maybe we can collaborate and do that in future. But apart from that, one of the interesting project which we are in final stages because we still need to get a certification and do a proper animal study to finish it, the prebiotic tablet. So I did my PhD in probiotics and prebiotics only. So the idea was his. I'm not sure if ever Amrit shared his story of getting on a plane and then deciding it will be fun to have a tea tablet to dip, to put, and it's ready in 10 seconds. From there, the idea came. ক'ৰ পৰা আহিছিল আইডিয়াটো? অমিত প্লিজ, আইডিয়াটো ক'ৰ পৰা আহিছিলে? এইটো মানে কি, মই কৈছিলোঁ যে আপুনি এতিয়া লণ্ডনত মই পঢ়িবলৈ সুবিধা পাইছিলোঁ। তাৰপিছত যেতিয়া গৈছিলোঁ মানে তেতিয়া তাত ফ্লাইটত নহয় এটা ড্ৰিংক দিছিলে সৰুকৈ এনেকৈ। তাৰপিছত মই ড্ৰিংকটো লৈ মানে খাইছোঁ, বহুত ভাল লাগিলে, ইমান ভাল লাগিলে। আকৌ আহোঁতে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট আছিলে, আকৌ মই সেইটোৱে বিচাৰিলোঁ মানে। তাৰপিছত বিচাৰি মই ভাবি আছোঁ যে এতিয়াতো ইণ্ডাষ্ট্ৰিয়েল বায়'টেকনলজি এণ্টাৰপ্ৰেনাৰশ্বিপ পঢ়িলোঁ, বোলো এইটোকে কিবা এটা কৰিব পাৰি নি? তাৰপিছত সেইটো কৰিব পাৰি ভাবোঁতে বোলো আমাৰ তাত কি আছে? আমাৰ তাত চাহ আছে। তো চাহৰ লগত যদি এইটো কি এড কৰিব পাৰি, গাট হেল্থৰ কাৰণে ভাল হ'ব, তেতিয়া প্ৰবায়টিকৰ কনচেপ্টটো তাইও হেল্প কৰিলে। এণ্ড দেন সেইটো মিক্স কৰি আমি প্ৰিবায়টিক ফৰ্মুলেশ্যন এটা মানে মই ভাল পোৱা চাহটোও হ'ল, আৰু গাট হেল্থৰ কাৰণে প্ৰিবায়টিক যোনটো আমাৰ নেচেচিটি সেইটো কি হয়? প্ৰিবায়টিক ইণ্টাৰেষ্টিং কুৱেশ্যন। যোনে प्रीबायोटिक इज हिंदी में बोलिए। अच्छा, प्रीबायोटिक इज जो बैक्टीरिया है उसका खाना है। हम कॉम्प्लेक्स कार्बोहाइड्रेट्स, हम सिर्फ राइस का जो कार्बोहाइड्रेट है वो इजीली डाइजेस्ट कर सकते हैं, बट अगर उससे कॉम्प्लेक्स खाते हैं, जैसे कॉम्प्लेक्स स्टार्चेस हो गए या ट्यूबर्स हो गए, वो डिफ़िकल्ट है डाइजेस्ट करना, स्पेशली प्लांट वाले, राइट? वो सब चीज़ें हमारे गट में जो बैक्टीरिया रहते हैं वो डाइजेस्ट करते हैं, बैक्टीरिया को खिलाते हैं वो। हाँ, वो बैक्टीरिया वो चीज़ खा के दे प्रोड्यूस बेनिफिशियल स्मॉल मॉलिक्यूल्स फॉर अस। सो हमारा उससे गट हेल्थ ओवरऑल ऑल मेंटेन भी रहता है। बट एज अमृत डिस्क्राइब, अब हमारा लाइफस्टाइल जो है वो बहुत ख़राब है। नॉन नॉर्मल स्लीपिंग, ओवर बिंज ड्रिंकिंग, ओवर स्मोकिंग, डिजिटल इफेक्ट, सो इट affects our overall well-being because हमारा gut खराब है. So the idea started with him. Then I was like, okay, let's add prebiotic also. Then do couple of experiments, see if there is an effect. So we have been running experiments constantly. Now we are at a stage, a formulation which have antioxidant properties, which have trace amounts of minerals and vitamins. Now with that we have added a prebiotic option. So it's not only refreshing, it's not only uplifting your mood, but it also giving you a dose of boost कि okay, अगर आपने आज थोड़ा complex carbohydrate नहीं खाया है, so this is something you can add to your diet. It's a add to your overall diet, but it doesn't mean कि आपको सिर्फ वही खाना है. You have to take it. Already available in pharmacies वगैरह वगैरह? अभी नहीं, because we still have to get the official certification that we are allowed to sell. So हाँ, so overall that we hope by next year we are launching that. এই বছৰ শেষলৈ আহি যাব। দেখাব বিচাৰোঁ এইটো টাইভাগৰ নিজৰ মানে ভৰলু ৰিভাৰৰ চেম্পল হয়। এইটো মাইক্ৰ' এলগে বুলি কয়। এইটো বাকিখিনি প্ৰিয়ংকাই ক'ব। এইটো ইণ্টাৰেষ্টিং কাম। जैसे बैक्टीरिया रहता है स्मॉल माइक्रोस्कोपिक ऑर्गेनिज्म, ये माइक्रोस्कोपिक ऑर्गेनिज्म है। तो
अभी हमको कितना टाइम हो गया 2 months में हमने इसमें इनके लिए फूड डाल के इनको ग्रो किया. अभी तक सिर्फ इसमें ग्रोथ आया है और उसमें आया है. ये बैक्टीरिया है? नहीं, इसको माइक्रो एल्गे बोलते हैं. स्मॉल बैक्टीरिया साइज्ड और उससे छोटा बड़ा सेल्स रहते हैं, बट ये ग्रीन रहता है. इनमें क्लोरोप्लास्ट रहता है और ये प्लांट की तरफ बिहेव करते हैं. They do photosynthesis. এইটো ভৰলুত থাকে এইবিলাক. চাওক ভৰলু ইমান লেতেৰা হৈছে আৰু সেই ভৰলু লেতেৰা হোৱাৰ ওপৰতে ৰিচাৰ্চ তেওঁলোকে কৰি পেলাই তাৰ ওপৰত কিবা কিবি কৰিবলৈ চেষ্টা কৰি আছে. Actually हम लोगों ने ओरिजिनल देखा ये है. हाँ, इसके अंदर ये है. এইটো মোক দি দিব হা, মই আপোনালোকক দেখুৱাই দিছোঁ. এইটো চাওক. ओके, এইটো জীৱ, ये जीव है ना? हाँ जी, जिंदा है ये. दे एक्टिवली टेक सनलाइट एंड अदर न्यूट्रिएंट्स एंड प्रोड्यूस photosynthesis they do, and they also behave not exactly like bacteria, but they can survive in very high salinity also. इससे क्या होता है? Okay, इनका जो सेल वॉल रहता है वो बहुत थिक रहता है और कार्बोहाइड्रेट. हमारा ओरिजिनल आइडिया ये है कि हम इसे मास प्रोडक्शन करेंगे, देन वी विल इसमें देखेंगे कि हम उसका सेल वॉल जो है उसे एक्सट्रैक्ट करके वो पॉलीसैकेराइड को एज अ प्रीबायोटिक यूज़ कर सकते हैं कि नहीं. It's a bit technical. ह्यूमन के लिए अच्छा है या बुरा है? उसके लिए हमें स्टडीज करनी पड़ेंगी. ये तो अभी फर्स्ट स्टेज है. वी हैव जस्ट स्टार्टेड, क्योंकि बहालू रिवर में थोड़ा सा टाइम लगा. पोल्यूशन लेवल बहुत ज़्यादा है, एंड अगर हाई पोल्यूशन रहता है तो माइक्रो एल्गे ग्रो नहीं कर पाते अनटिल अनलेस उनमें कुछ म्यूटेशन और दे कैन टॉलरेट दैट. থেংক ইউ প্ৰিয়ংকা, থেংক ইউ. এইবাৰ মোৰ লগত আছে অন্তৰিক্স ফুকন, আৰু অন্তৰিক্স ফুকনে মিষ্টাৰ বায়'লজিষ্টৰ মাৰ্কেটিং, মেনেজমেণ্ট এই সকলোবিলাক তেওঁ তদাৰক কৰে. অন্তৰিক্স নমস্কাৰ. নমস্কাৰ. আপোনাক দেখিয়ে থাকোঁ বাৰু. মই বৰ্তমান আপোনাৰ মাৰ্কেটিং, তাৰপিছত আমাৰ ক্ৰিয়েটিভ ছাইডটো আৰু ইফালে মেনেজমেণ্টৰ বস্তুখিনি চাই আছোঁ. আৰু মিষ্টাৰ বায়'লজিষ্টৰ লগত মোৰ জাৰ্ণিটো মানে বহুত পুৰণা ক'ব গ'লে. মই পুনেতে পঢ়া, মই চিম্বায়ছত পঢ়া. চ' অমৃত মোৰ নেবাৰ আছিলে ক'ব গ'লে. তেনেকৈ বাহিৰত আবেলি কথা আস্থা পাতোতে মেলোতে তেনেকেই তাৰ আৰম্ভ হ'ল. তাৰপিছত তেখেতে আৰম্ভ কৰিলে, তাৰ ময়ো বেলেগ কাম কৰি আছোঁ. তাৰপিছত 2021ত মই অমৃতৰ লগত একেলগে আহিছোঁ বুলি ক'ব পাৰি. তাৰপিছৰ পৰা আমি একেলগে কাম কৰি আছোঁ, আৰু চেষ্টা সেইটোৱে যাতে বায়'টেকৰ কামখিনি আমি ভালকৈ কৰিব পাৰোঁ. আৰু পুনেত এটা ব্ৰাঞ্চ আমি ছাকচেছফুলি ৰান কৰাৰ পিছত সাহস এটা কৰিছোঁ যাতে আমি গুৱাহাটীত বা নৰ্থ ইষ্টৰ কাৰণে আমি কিবা এটা যাতে কৰিব পাৰোঁ. চ' তেনেকৈ কৰি এতিয়া 3টা বছৰ আমি পাৰ কৰিলোঁ. আজি দিনটো ভাল লাগিছে. চ' আৰু এতিয়া অথনি চবেই ক'লেই, মই সেইকাৰণে নকওঁ. অথনি আমাৰ টি টেবলেটটোৰ কথা যে কৰিছে, চ' টিটক. চ' মই এতিয়া বহুত জেগাত দেখিছোঁ যে ধৰক যেনেকৈ এতিয়া আপোনাৰ বাৰ্তালাপ, ৰাইট, আপোনাৰ ওচৰলৈ অতিথি আহে, ৰাইট, আপুনি চাহ বা কিবাৰটো আপুনি যোগাৰ ধৰে, ৰাইট. হয়, মই ভাবোঁ এতিয়া টিটকৰ বিষয়ে যিহেতু আমি কৈ আছোঁ, হয়তো আমাৰ ফাৰ্ষ্ট বেটছটো আপোনাৰ বাই ডিচেম্বৰ আহিব লাগে. আমি আশা কৰি আছোঁ দেই, এতিয়ালৈকে চিয়'ৰ নহয়. যদি মানে আহিব লাগে, যদি আহে মই ভাবোঁ আমি আপোনাৰ হাতত দিম. আপোনাৰ হাতত দিলে যাতে মানে কি হয়, আপোনাৰ অতিথিয়েও আমাৰ টি টেবলেটটো পায়, আপুনি আপ্যায়ন কৰিব পাৰে. আৰু ধৰক মানে এইটো এটা কাইণ্ড অফ, মই যিহেতু মাৰ্কেটিঙো চাই আছোঁ, এটা প্ৰমোশ্যনো হৈ গ'ল মোৰ. কৈয়ে দিওঁ, মই ইমান দিন পডকাষ্টত যিহেতু ৰেড বুল তেওঁলোকে স্পনচৰ কৰে বা বেলেগ বেলেগ চাহ কফি বহুত আহে, তেওঁলোকক মই অফাৰ কৰোঁ. নেক্সট আৰু 2-3 মাহৰ পিছত আমাৰ টি টেবলেট আহিব, টিটক আহিব, আৰু টিটকৰ টি আৰু টেবলেটে মই আপোনালোকক আপ্যায়ন কৰিবলৈ ট্ৰাই কৰিম একদম ধুনীয়াকৈ. আৰু মিষ্টাৰ বায়'লজিষ্ট, প্ৰফিট আছে. মাৰ্কেটিং ষ্ট্ৰেটেজিটো কেনেকুৱা? মাৰ্কেটিং পইচা ক'ৰ পৰা আহে? আমাৰ ধৰক আমাৰ ছাৰ্ভিচেছ যিখিনি আছে, আমাৰ ছাৰ্ভিচেছৰ পৰা এটা সংখ্যক মানে পইচাহে, যোনটোৰ পৰা আমি আমাৰ অফিচ ৰান কৰিব পাৰোঁ গোটেইখিনি. প্লাছ আমি এতিয়া প্ৰডাকশ্যনত যে গৈ আছোঁ, যেনেকৈ আমাৰ এতিয়া প্ৰিবায়'টিকৰ কথা কৈ আছোঁ, প্লাছ আমাৰ এক্সট্ৰা আমি ধৰক এইটো আগাৰ প্লেটো মেনুফেকচাৰ কৰোঁ, ঠিক আছে. চ' সেইখিনিৰ পৰা আমাৰ মেনুফেকচাৰিং ইউনিটটোৰ পৰাও আমাৰ পুনেত ধৰক মেনুফেকচাৰিং ইউনিটটো ৰান হৈ আছে, আৰু ইয়াত ধৰক আমাৰ ছাৰ্ভিচেছটো ভালকৈ ৰান হৈ আছে. চ' একেলগে দুটা ব্ৰাঞ্চ যাতে আমি একেলগে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে চেষ্টা. আৰু মানে ছাৰ্ভিচো আছে, লগতে প্ৰডাক্টটো আছে না? আমাৰ প্ৰডাক্ট যেনেকৈ এতিয়া টি টেবলেটটোৰ কথা ক'লে, আৰু টি টেবলেটটো এটা ক'ব পাই ভাল লাগিছে. আমি এতিয়া NRLৰ পৰা আমি 25 লাখ টকা এটা গ্ৰাণ্ট পালোঁ আমি আইডিয়েশ্যনত, আৰু ইফালে আপোনাৰ IITৰ পৰা আমি 10 লাখ টকা এটা গ্ৰাণ্ট পালোঁ, আৰু এই প্ৰডাক্টটো আমি ডেভেলপ কৰিবৰ কাৰণে, ৰাইট.
চ' আমাৰ এতিয়া ফৰ্মুলেশ্যনটো এতিয়া ডেভেলপমেণ্ট ষ্টেজ আছে মানে হৈ গৈছে চ' হোপফুলি আশা কৰি আছোঁ বাই ডিচেম্বৰ যাতে বস্তুটো আহি যায় আমাৰ হাতত চ' ফাৰ মাৰ্কেটিঙত থকা মানুহৰ ঘাম এনেই ওলাবই আৰু নহয় ঘূৰি ফুৰা হৈছে ন আজি লাষ্ট এটা প্ৰশ্ন কৰি দিয়ে ইয়াত চাকৰি জেনেৰেট হয় ডেফিনেটলি চ' এটা কথা ক'ব পাৰোঁ আমাৰ এতিয়া এমপ্লয়ী এতিয়া ধৰক 17জন এমপ্লয়ী ইয়াত কাম কৰি আছে বা এনেকৈ এতিয়া কথা এটা সেইকাৰণে কোনো মিষ্টাৰ বায়'লজিষ্ট মানে আমাৰ অমৃতৰ কথা এতিয়া ক'ব গ'লে বাৰমুডা ট্ৰাইংগল মই নামেই দিছোঁ কাৰণ মানে যোন এমপ্লয়ী নাহে মানে কিবা এটা হয় মানুহবোৰ থাকি যায় কোনো ওলাই যোৱা নাই কিন্তু এতিয়ালৈকে চ' সেইটো ডাঙৰ কথা এতিয়া গুৱাহাটীৰ ব্ৰাঞ্চ আৰম্ভ হোৱাৰ পৰা যিমানকেইজন মানুহে আমাৰ লগত কাম কৰি আছে কিন্তু কোনো মানুহে আমাক এৰি থৈ যোৱা নাই হয়তো কিবা এটা পাইছে বা আমি একেলগে ভালকৈ কাম কৰি আছোঁ ৰাইট আমি তেনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আপুনি দেখিছে আমাৰ অফিচটো ৰাইট আমাৰ গোটেই ডিভিজনকেইটা বেলেগ বেলেগ আমাৰ ক্ৰিয়েটিভ উইংটো বেলেগ আমাৰ ৰিচাৰ্চ উইংটো বেলেগ প্লাছ আমাৰ লেব বেলেগ চ' ধুনীয়াকৈ আমি তেনেকৈ এটা চেষ্টা কৰি আছোঁ আৰু ধুনীয়াকৈ ধন্যবাদ আৰু নিজকে মিষ্টাৰ বায়'লজিষ্ট বুলি ক'বও ভাল লাগে ন আপুনিও মিষ্টাৰ বায়'লজিষ্ট মই ডেফিনেটলি ইয়'ৰ নেক্সট ড'ৰ বায়'লজিষ্ট আমাৰ মানে সেইটো এটা টেগলাইন ক'ব গ'লে ইয়'ৰ নেক্সট ড'ৰ বায়'লজিষ্ট আৰু ইয়াত থকা যিসকল এমপ্লয় মানে যিসকলে ইয়াত কাম কৰি আছে তেওঁলোকৰ লগতো অকণমান কথা পাতিম ঠিক আছে চাওক মিষ্টাৰ বায়'লজিষ্টত মই আছোঁ আৰু ইয়াত যিসকলে কাম কৰি আছে তেওঁলোকৰ এবাৰ পৰিচয় হৈ লওঁ ইয়াৰ পিছতে বহু অতিথি আহিছে আজি নমস্কাৰ জনাইছোঁ নমস্কাৰ নামটো ক'ব মোৰ নামটো হীৰামণি লহকৰ মই মিষ্টাৰ বায়'লজিত এজ এ ৰিচাৰ্চ এছ'চিয়েট বায়'ইনফৰ্মেটিক্স হিচাপত কাম কৰি আছোঁ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটীতে পাঞ্জাবাৰী কেনেকুৱা লাগে ইয়াত ভালেই লাগে মই যেতিয়া ফাৰ্ষ্ট আহিছোঁ ইয়াতে মোৰ এইটো ফাৰ্ষ্ট জব হয় মই ৰয়েলৰ পৰা পাছ আউট হয় MSc তো ছাৰ তাত গৈছিলে তেনেকৈ লগ পালোঁ তাৰপিছত ক'লে যে এনেকুৱা অপৰচুনিটি আছে যদি পিছত কৰিব বিচাৰা তো আহিলোঁ জইন কৰিলোঁ কাম কৰি আছোঁ এতিয়া 2 বছৰ অলম'ষ্ট কমপ্লিট হৈ গ'ল তো ভালেই লাগিছে নিজৰ ফেমিলিৰ নিচিনা আৰু গোটেইখিনি বস্তু আমি হেণ্ডেল কৰি লৈ যাওঁ গোটেইবিলাক এজ এ টিম বহুত বেছি ভাল হয় থেংক ইউ আপুনিও মিষ্টাৰ বায়'লজিষ্ট য়েছ আই এম অলছ' মিষ্টাৰ বায়'লজিষ্ট চ' মোৰ নাম পৌলমী চক্ৰৱৰ্তী ময়ো গুৱাহাটীতে থাকোঁ তাই আৰু মই একেলগে কলেজ কৰিছোঁ ছাৰে কৈছিলে অলপ আগতে আপোনালোক দুজনৰ কথা তো যেতিয়া আমাৰ ছাৰ আহিলে আমাৰ ইণ্টাৰেষ্টিং লাগিলে নতুন এটা বস্তু শিকিব পাৰিম সেইকাৰণে যেতিয়া আমাৰ এইটো অপৰচুনিটি পালোঁ তো সেইকাৰণে আমি জইন কৰিলোঁ এতিয়া কৰোঁতে 2 বছৰ গুচি গ'ল আমি গমেই নাপালোঁ যে কেতিয়া আহিলোঁ আৰু কিমান দিন গুচি গ'ল তো সেইকাৰণে নতুন বস্তু শিকি আছোঁ আপুনি কি কাম কৰে বায়'ইনফৰ্মেটিক্সৰ ৰিচাৰ্চ এছ'চিয়েট আপুনিও মিষ্টাৰ বায়'লজিষ্ট য়েছ ঘৰ ক'ত নামটো মোৰ ঘৰ ডিগবৈত আৰু মোৰ নাম ইন্দ্ৰাক্ষী দাসগুপ্তা আৰু মই ইয়ালৈ মাইক্ৰ'বায়'লজিষ্ট হয় চ' কাৰেণ্টলি মাই ডেজিগনেশ্যন ইজ জুনিয়ৰ এপ্লিকেশ্যন চাইণ্টিষ্ট তো মই ইয়ালৈ ইণ্টাৰ্ণ হিচাপে জইন কৰিছিলোঁ লাষ্ট ইয়েৰ তো আফটাৰ দেট ছাৰে ক'লে যে উই ডু ৰিকুৱায়াৰ আ মাইক্ৰ'বায়'লজিষ্ট ফৰ ৰিচাৰ্চ ৱৰ্ক তো আফটাৰ দেট মই জইন কৰিলোঁ এণ্ড ইটছ গুড এনভাইৰনমেণ্ট শুভেচ্ছা থাকিলে বাইদেউ নমস্কাৰ নমস্কাৰ আপুনিও মিষ্টাৰ বায়'লজিষ্টে হয় আৰু ঘৰ ক'ত আপুনি ইয়াত কি কৰে গুৱাহাটীৰে হয় মোৰ নাম হয় ৰূপা থাপা মই এডমিনৰ ৰিচাৰ্চ নমস্কাৰ আপোনাৰ নামটো মোৰ নাম আমান শ্বাফিন মই ইয়াতে BITP এটা DBTৰ প্ৰগ্ৰাম হয় তাৰে BITP ট্ৰেইনিং হিচাপে আছোঁ ইয়াতে ট্ৰেইনিং চলি আছে মোৰ আপোনাৰ ঘৰ ক'ত হয় মোৰ ইয়াতে গুৱাহাটীতে আৰু কেনেকুৱা লাগে ইয়াত এতিয়া যিহেতু মই ট্ৰেইনিঙত আছোঁ ইয়াতে মই বহুত বস্তু শিকিব পাই আছোঁ ইয়াতে নতুন স্কিলছ আমাৰ যোনটো লাগে আমাৰ ফিল্ডৰ কাৰণে এজ এ ফ্ৰেছলি মই পষ্ট গ্ৰেজুৱেট কমপ্লিট কৰাৰ পিছত এতিয়া মানে ভাল অপৰচুনিটি পাই আছোঁ মই যেন শিকিব পাওঁ কি কৰিব পাওঁ এইবোৰ মোৰ যোনটো কাৰিয়াৰত হেল্প কৰিব সেনেকৈ থেংক ইউ ছ' মাছ আৰু ময়ূৰ আছে আমাৰ লগত ময়ূৰে কি কৰি আছে ইয়াত একচুৱেলি অমৃত দা আৰু মই খুব নিজৰ ককাই ভাইৰ নিচিনা আৰু তেওঁৰ লগতে তেওঁৰ গোটেই সপোনবোৰ প্ৰথমৰ পৰা দেখি আহিছোঁ হেৰি কৰি আহিছোঁ আৰু আজি এই যি ফাউণ্ডেশ্যনৰ ডেটো উপস্থিত থাকিবলৈ পাইছোঁ খুবেই ভাল লাগিছে আৰু অমৃত দাৰ সপোনবোৰ যি সমাজৰ হকে বা নিজৰ হকে আছে সেই কামখিনি সফল হওক তাকে কামনা কৰিছোঁ আৰু গোটেইখিনি কাম অমৃত দাৰ ষ্টাৰ্ট কৰাৰ পৰা প্ৰায় 15-16 চনৰ পৰা আমি দেখি আহিছোঁ আৰু আজি এই পৰ্যায়ে পাইছেহি প্ৰথম ৰুমটো বিচৰাৰ পৰা আজি আমি যিটো ৰুমত কথা পাতি আছোঁ সেই ৰুমটো বিচৰাৰ পৰা আমি এই ৰুমটো কেনেদৰে চাইছিলোঁ কেনেকুৱা এটা অৱস্থাত পাইছিলোঁ আজি এই অৱস্থা পাইছেহি খুবেই ভাল লাগিছে থেংক ইউ ময়ূৰ আৰু এগৰাকী আছে মহিলাৰ সংখ্যা বেছি হয় ইয়াত অকণ মহিলাৰ সংখ্যাটো বেছি পুৰুষ হিচাপে আপুনিও মিষ্টাৰ বায়'লজিষ্টে হয় নিশ্চয় নামটো কওক আৰু বাসৱলোচন চেতিয়া আৰু কেনেকৈ জড়িত মই প্ৰথম ইয়াত ষ্টাৰ্ট হোৱাৰ পৰাই তেখেতৰ লগত চিনাকি আছিলোঁ তেখেতৰ পৰাই তেনেকৈ লগতে থাকি জইন হৈ তেতিয়াৰ পৰা লগতে কৰি আছোঁ আৰু শুভেচ্ছা থাকিলে এয়া আছিল ইয়াত থকা যিসকল কৰ্মচাৰী তেওঁলোকে ইয়াত খুব ধুনীয়াকৈ মিষ্টাৰ বায়'লজিষ্টৰ লগত জড়িত হৈ আছে আজিৰ এই অনুষ্ঠানৰ 3গৰাকী বিশেষ অতিথি আছিলে মোৰ লগতে আৰু সেয়া হৈছে মীৰা বৰঠাকুৰ বাইদেউ মিষ্টাৰ বায়'লজিষ্ট মই আহি মানে অমৃতৰ লগত কথা বতৰা আছে কিন্তু ইমান যে অমৃতে যে মানে কাম কৰি আছে সেই কথাটো আজি জানি খুব ভাল লাগিলে মই মানে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে
অসমত মই যুৱ প্ৰজন্মক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে অকল চৰকাৰী চাকৰিৰ পিছত লাগি নাথাকিব নিজৰ যিখিনি আপোনালোকে মানে কোৱালিফিকেশ্যন আপোনালোকৰ আছে সেইটো পাৰদৰ্শিতা যদি আপোনালোকে নিজেই কৰিব পাৰে আজি অমৃত প্ৰীতম ভূঞাই তেখেতে মিষ্টাৰ বায়'লজিষ্ট বুলি নিজে এটা ষ্টাৰ্টআপ কোম্পানী বনাই তাৰ জৰিয়তে কেইবাটাও পৰিয়াল আজি ইয়াত তেওঁ মানে সংস্থাপন কৰিছে গতিকে মই খুব ভাল পাইছোঁ আৰু তেখেতৰ উত্তৰণৰ কামনা কৰিছোঁ আৰু আশা কৰিছোঁ অমৃতে পাৰিব আৰু অসমীয়া ল'ৰাৰ ইমান ডাঙৰ প্ৰতিভা এই প্ৰতিভাবিলাক একচুৱেলি মানুহে জনাটো দৰকাৰ গতিকে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে যাতে উঠি অহা যুৱ প্ৰজন্মক যাতে উৎসাহিত কৰিব পাৰে অমৃতো যাতে উৎসাহৰ প্ৰেৰণা হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ মোৰ লগত দেৱজিৎ ছাৰ আছে ছাৰ নমস্কাৰ ছাৰ আপুনিও এগৰাকী বায়'টেকনলজিষ্ট আৰু ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট বায়'টেকনলজিৰ ছাৰ কেনেকুৱা লাগিলে মিষ্টাৰ বায়'লজি অমৃত প্ৰীতমক মই একচুৱেলি তেওঁৰ কোম্পানী আৰম্ভণিৰ পৰাই মই জানো আৰু সেই সময়ত একচুৱেলি অসমত বায়'টেক ষ্টাৰ্টআপ কালচাৰটো হয়তো একদম মানে আৰম্ভণি তেনেকৈ হোৱাই নাছিল বুলি ক'ব পাৰি আৰু বায়'টেকনলজি বুলি ক'লে সাধাৰণতে আমি চাউথ ইণ্ডিয়াৰ কথা ভাবোঁ বিশেষকৈ আমি পঢ়া শুনাও বায়'টেকনলজি প্ৰথম অৱস্থাত মানে বেছিভাগ ল'ৰা ছোৱালী ব্ৰেইন ড্ৰেইন বুলি সেই সময়ত কোৱা হয় মেক্সিমাম ল'ৰা ছোৱালী বায়'টেক পঢ়িবলৈ চাউথ ইণ্ডিয়াই গৈছিলে গতিকে আমাৰ মনলৈ সাধাৰণতে চাউথ ইণ্ডিয়াৰ বিভিন্ন কোম্পানীৰ নাম আহে যেতিয়া অমৃতক মই প্ৰথমবাৰ লগ পালোঁ তেখেতে যেতিয়া ক'লে যে মই বায়'টেক ইণ্ডাষ্ট্ৰি এটা এনেকৈ আৰম্ভ কৰিব বিচাৰিছোঁ আমাক সকলোৰে মানে সহায় সাহায্যৰ দৰকাৰ আছে সেই সময়ত মই মানে বিৰাট কিউৰিয়াছ আছিলোঁ যে তেওঁ কেনেকৈ মানে আৰম্ভ কৰিলে বিশেষকৈ তেওঁ খুব কম বয়সতে তেওঁ আৰম্ভ কৰিলে মই 5 বছৰমান আগতে তেখেতক লগ পাইছোঁ পিছত যেতিয়া দেখিলোঁ যে তেওঁ যিমান কষ্ট কৰি মানে কোম্পানীটো আগবঢ়াইছে আৰু এতিয়া 5 বছৰ পিছত তেওঁ কোম্পানীৰ যিটো উন্নতি দেখিছোঁ মই ভাবোঁ যে মানে অসমত বায়'টেক ষ্টাৰ্টআপৰ যিটো ভৱিষ্যত আছে সেইটো হয়তো মানে আৰু বহুত আগবাঢ়িব আৰু তেওঁৰ দৰে উদীয়মান যুৱকসকলে যিসকলে বায়'টেকনলজি পঢ়িছে আৰু যিসকলে কেৱল চৰকাৰী চাকৰিৰ পিছত মানে দৌৰি থকা নাই তেখেতলোকে নিজে কিবা এটা আৰম্ভ কৰি আনক সংস্থাপন দিছে সেইটো এটা মই ভাবোঁ যে তেওঁ এটা বহুত মহৎ কাম কৰিছে আৰু ভৱিষ্যতে তেওঁ আৰু উন্নতি কৰিব দেৱজিৎ ছাৰ দুটা পেটেণ্ট আছে ছাৰ পটককৈ শুনি লওঁনে দুইটা এটা শুকান মাছৰ স্মেলটোতো বৰ বেয়া আপোনালোকে জানে জাগিৰোডত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান বজাৰখন আছে তাত শুকান মাছৰ বজাৰখন কিন্তু সেই শুকান মাছৰ গোন্ধ আঁতৰাই চিপছৰ দৰে খাব পৰাৰ এটা টেকন'লজি ছাৰে আৱিষ্কাৰ কৰিলে একচুৱেলি মই মোৰ পাৰ্চনেল মানে এইটো হেৰি যে মানে মই শুকান মাছৰ গোন্ধটো বেয়া পাওঁ সেইকাৰণে এইটো ছল্ভ কৰিলে হয় মানে মোৰ সাধাৰণতে আমি বায়'টেকনলজি বুলি ক'লে মানে আমি বৰ ডাঙৰ ইনচুলিন ভেকচিন সেই লেভেলৰ কথা চিন্তা কৰোঁ কিন্তু আচলতে মই ভাবোঁ যে এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত মানে চিন্তাধাৰা যে আমি যদি বায়'টেকনলজি পঢ়িছোঁ তেতিয়াহ'লে আমি সাধাৰণ মানুহৰ প্ৰব্লেম এটা ছল্ভ কৰিব পৰা কিবা এটা বস্তু বিচাৰিব লাগে এতিয়া আমি জানো যে জাগিৰোডৰ যিখন শুকান মাছৰ বজাৰ সেইখন এছিয়াৰ ভিতৰত লাৰ্জেষ্ট কিন্তু মোৰ দৰে হয়তো বহুত মানুহে শুকান মাছৰ গোন্ধটো বেয়া পায় গতিকে মই ভাবিলোঁ যে আমি যদি এনেকুৱা এটা কিবা টেকন'লজি এটা যদি ডেভেলপ কৰিব পাৰোঁ যিটোত মানে আমি মাছটো এনেকুৱা ধৰণে প্ৰডিউচ কৰোঁ যে তাৰ কোনো ধৰণৰ বেয়া স্মেল নাথাকে কোনো প্ৰিজাৰ্ভেটিভ নাই আৰু তাক আমি চিপছৰ নিচিনা পেকেটত যদি তাক ষ্ট'ৰ কৰিব পাৰোঁ আৰু লাগিলে তাক কেচাপ লগাই আমি খাই দিব পাৰোঁ সিজাই খাব মন গ'লে অলপমান কুহুমীয়া গৰম পানী তাত ডুবাই থ'লোঁ 15 মিনিট তাৰপিছত তাক আমি সিজাইও খাব পাৰোঁ কাৰী বনাই পেলাই আৰু লগতে এইটো ভাবোঁ যে যিসকল আমাৰ ডিফেন্স পাৰ্চনেল হাই অল্টিটিউড ৰিজনত পষ্টেড থাকে তেওঁলোকক খোৱা বোৱা বনোৱাৰ যিহেতু কিছুমান মানে প্ৰব্লেম থাকে গতিকে তেওঁলোকে যদি মিনিমেল সা সঁজুলি থাকোঁতে মানে ব্যৱহাৰ কৰি যদি তেনেকুৱা ধৰণৰ হাইলি প্ৰটিনিচিয়াছ যদি ফুড পায় তো মই ভাবোঁ যে ইয়াৰ বিশেষ এটা মানে মাৰ্কেট ভেলু থাকিব আৰু লগতে যিসকল আমাৰ লোকেল মানুহ এইবোৰ ধৰণৰ সাধাৰণ বস্তু বনোৱাৰ মানে তেওঁলোকৰ জীৱিকা মানে উলিয়াই আছে তাৰ পৰা কৰি আছে গতিকে তেওঁলোকৰ কাৰণেও এটা মানে খুব এটা ভাল মানে মই ভাবোঁ এটা সলিউশ্যন হ'ব এইটো আৰু লগতে ৰাইচ বিয়েৰৰ এটা পেটেণ্টটো চাই লাভ হয় ৰাইচ বিয়েৰৰ পেটেণ্টৰ কথাটো এনেকুৱা হয় যে আমি ৰাইচ বিয়েৰ বুলি ক'লে আমাৰ মনলৈ আহে যে বগা ৰঙৰ মানে সাজপানী যিটো মানে কিছুমান টেকনিকেল ডিফিকাল্টিজ আছে আমি লং টাৰ্ম ষ্ট'ৰেজ কৰা যিহেতু আমি লং টাৰ্মৰ কাৰণে থ'লে গেছ প্ৰডিউচ হয় টেষ্টটো অল্টাৰ হৈ যায় আৰু তাৰ যিটো কমাৰ্চিয়েল মানে যিটো ভাইবিলিটি আছে সেইটো কমি যায় গতিকে যদি আমি এনেকুৱা কিবা এটা যদি মেথড মানে তাৰ কাৰণে ডেভেলপ কৰোঁ যিটোত এই প্ৰব্লেমকেইটা ছল্ভ হয় ৰাইচ বিয়েৰো দেখাত সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট পানীৰ দৰে হয় তো মই ভাবোঁ যে তাৰ মাৰ্কেট পটেঞ্চিয়েলটো মানে বাঢ়ি যাব
ধন্যবাদ ছাৰ আৰু এই সকলোবিলাক হয়তো ভৱিষ্যতলৈ মিষ্টাৰ বায়'লজিষ্টৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিবও পাৰে ছাৰে কথা পাতি আছে অমৃত প্ৰীতমৰ লগত ধন্যবাদ ছাৰ মোৰ লগত সৌৰভ ছাৰ আছে সৌৰভ ছাৰ হৈছে নাইলেটৰ শিক্ষক লগতে সম্পূৰ্ণ অনুষ্ঠানৰ লগত জড়িত গভৰ্ণমেণ্ট অনুষ্ঠান হয় আৰু নাইলেটক যদি মই অকণমান বহলকৈ ক'ব বিচাৰোঁ তেতিয়াহ'লে নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকন'লজি আৰু এইখন আছে সদ্যহতে খানাপাৰাত গুৱাহাটীত অসমত আৰু 6টা জেগাত আছে মাজুলীত আছে যোৰহাট ডিব্ৰুগড় কোকৰাঝাৰ তেজপুৰ শিলচৰ আৰু গুৱাহাটী ছাৰ তাত কোনে কোনে পঢ়িব পাৰে তাত মানে সকলো ধৰণৰ ষ্টুডেণ্টে পঢ়িব পাৰে আৰু আমি একেবাৰে খেতিয়কৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটলৈকে গোটেইখিনি মানুহকে আমি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং আমি কৰোঁ ইভেন আমাৰ কোৰ্চেছ ফৰ্মেল কোৰ্চেছো আছে BCA আছে MSc কম্পিউটাৰ ছায়েন্স আছে আৰু বিশেষকৈ মই একচুৱেলি জড়িত বায়' ইনফৰ্মেটিক্স বুলি এটা ছাবজেক্টৰ লগত চ' বায়' ইনফৰ্মেটিক্স আমি 2003 চনতে অসমত আৰম্ভ কৰিছিলোঁ যিটো আৰু অসমত আৰম্ভ কৰি ছাকচেছফুলি আমি এতিয়া কৰিও আছোঁ আমাৰ বহুত ভাল ভাল এলুমনি আছে চ' বহুতে নিজৰ মানে জেগাত বহুত ৱেল এষ্টাব্লিছ আৰু সেই বায়' ইনফৰ্মেটিক্সৰ জৰিয়তে মই অমৃতৰ লগত জড়িত মানে এই মিষ্টাৰ বায়'লজিষ্টৰ তেখেতলোকক যি বিভিন্ন ধৰণৰ আমি সহায় সহযোগ এইবিলাক আগবঢ়াওঁ বায়' ইনফৰ্মেটিক্সৰ ক্ষেত্ৰত অসমৰ যিখিনি পটেঞ্চিয়েল আছে এতিয়া ধৰক আমাৰ যিখিনি ৰিচ বায়'ডাইভাৰ্চিটি আছে চ' সেই বায়'ডাইভাৰ্চিটিৰ আমি যদি আমি মেডিচিনেল প্লাণ্টছবিলাকৰ ক্ষেত্ৰত চাওঁ আমি তাত সেই মেডিচিনেল প্লাণ্টটো আমি ব্যৱহাৰ কৰোঁতে তাত কোনকেইটা এক্টিভ কম্পাউণ্ডে একচুৱেলি কাম কৰি আছে সেই বস্তুবিলাক আমি কম্পিউটেশ্যনেলি ডিটাৰমাইন কৰিব পাৰোঁ চ' কম্পিউটেশ্যনেলি ডিটাৰমাইন কৰি দিয়াৰ লগে লগে কি হয় আমি সেই কিছুমান এতিয়া নতুন আমাক দৰকাৰ হৈ আছে এণ্টিবায়'টিকবিলাক এই যে আমি ড্ৰাগ ৰেজিষ্টেণ্টৰ কথা ক'লোঁ মাল্টি ড্ৰাগ ৰেজিষ্টেণ্টৰ কথা ক'লোঁ টিউবাৰকুলোচিছৰ ক্ষেত্ৰত কি হয় বহুত ড্ৰাগে এতিয়া কাম নকৰা হৈ আহিছে ডটছ থেৰাপিও কেতিয়াবা মানে যিবিলাক এক্সটেনচিভলি ড্ৰাগ ৰেজিষ্টেণ্ট ভেৰাইটি টিউবিত কাম নকৰে চ' মই তেনেকুৱা ধৰণৰ হেৰিয়াতে মানে মই গৱেষণা কৰোঁ যে আমি ড্ৰাগ ৰেজিষ্টেণ্ট ভেৰাইটিবিলাকৰ এগেইনষ্টত আমি কেনেকুৱা ধৰণৰ কম্পাউণ্ড আমি নেচাৰৰ পৰা ল'ব পাৰোঁ মানে যিবিলাক মানে প্লাণ্ট আছে আমি তুলসী নিম এই যেনেকুৱা ধৰণৰ আমাৰ ধৰক ভেবেলী লতা মচন্দৰী আমি ইভেন ক'ভিডৰ সময়ত এটা পাব্লিছ কৰিছিলোঁ ভাল কাম এটা চ' মোৰ লগত NIT অৰুণাচল প্ৰদেশৰ আছিল বিজ্ঞানী জড়িত হৈ তাৰপিছত RGU ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৰুণাচল তেখেতলোক আছিলে চ' আমি কৰিছিলোঁ কি এই মচন্দৰীটোৰ আমি জানো যে পেট বেয়া হ'লে আমি খাওঁ নহয় জানো চ' কি হয় মচন্দৰীটোৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে আৰু তাত এণ্টিভাইৰেলো আমি দেখা পাইছিলোঁ আৰু মচন্দৰীটো আমি তাৰ মানে আমি কিছুমান টেকনিক আছে GCMS LCMS এইবিলাক কৰি পেলাই আমি সেই তাৰ কোনকেইটা কম্পাউণ্ডে মচন্দৰী একচুৱেলি আমি ক'ভিডত কাম কৰিব পাৰে চ' সেইকেইটা আমি ডিটাৰমাইন কৰিছিলোঁ আৰু কৰি খুব হাইলি ৰেটেড জাৰ্নেলত পাব্লিছো হ'ল আৰু 2টা ষ্টাৰ্টআপে অলৰেডি সেইখিনি কাম কৰি আছে মানে ইণ্ডিয়ান ষ্টাৰ্টআপ নহয় তেওঁলোকে আমাক কণ্টেক্ট কৰি পেলাই তেওঁলোকে কাম কৰি আছে সেইকেইটা আৰু ফাৰ্ডাৰ ডেভেলপ কৰিবৰ কাৰণে চ' তেনেকুৱা ধৰণৰ কামবিলাক আমি কৰোঁ আৰু আমি এই বায়' ইনফৰ্মেটিক্সত আমি আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টতো আমি নাইলিতে কাম কৰে আমাৰ ৰেজিষ্টাৰ্ড ষ্টাৰ্টআপ আছে ষ্টাৰ্টআপৰ ভিতৰত 5টা ষ্টাৰ্টআপৰ ভিতৰত মিষ্টাৰ বায়'লজিষ্ট এটা আমি যদিও ফাইনেন্সিয়েলি বিশেষ একো সহায় কৰিব পৰা নাই কিন্তু টেকনিকেলি কৰি আছোঁ আমি আৰু নেটৱৰ্কিংবিলাক কৰাই দি আছোঁ আৰু ৰিচেণ্টলি আমি আমাৰ এইটো মোৰ ব্যক্তিগত কথা যে আমি আমাৰ বিদেশত থকা মোৰ যিবিলাক ছিনিয়ৰ আছে বা দেশে বিদেশে যিবিলাক খুব ভালদৰে ৱেল এষ্টাব্লিছ বায়'টেকন'লজিষ্ট বা বায়'লজি প্ৰফেচাৰ্ছ আছে বা চাইণ্টিষ্ট আছে তেওঁলোকক আমি লৈ পেলাই আমি এটা নৰ্থ ইষ্ট চাইণ্টিফিক এণ্ড এণ্টাৰপ্ৰেনিউৰিয়েল ডায়েস্প'ৰা বুলি নাইচেট বুলি এটা অৰ্গেনাইজেশ্যনো গঢ়ি তুলিছোঁ যিটোৰ সহায়ত আমি কিছুমান ছামিট কৰিব গৈ আছোঁ ধৰক এতিয়া আমি জানুৱাৰী মাহত 2025 চনত এটা প্লেন আছে আমাৰ সেইবিলাকত আমি বায়' মেনুফেকচাৰিং ছামিট হিচাপে আমি নাম দিছোঁ চ' সেইবিলাকত আমি কিছুমান অমৃতৰ নিচিনা আৰু 10টা ষ্টাৰ্টআপক আমি তাতে আমন্ত্ৰণ কৰি তাতে তেওঁলোকে আইডিয়া প্ৰেজেণ্ট কৰি তাতে হয়তো তেওঁলোকক কিছুমান ভাল এৱাৰ্ডো দিয়াৰ ব্যৱস্থা থাকিব চ' ঠিক তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কামত আৰু আমি জড়িত হৈ আছোঁ
আৰু নাইলিটৰ ফালৰ পৰা আমি স্কিল ডেভেলপমেণ্ট আমি যিকোনো ষ্টুডেণ্ট আমি ধৰক আমাৰ ওচৰলৈ আহিলে নিৰাশ হৈ যাব নালাগে সকলোৰে কাৰণে কিবা নহয় কিবা এটা আছে আৰু আমি যিবিলাক ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ মানুহ আছে বা চিডিউল কাষ্ট চিডিউল ট্ৰাইবৰ ষ্টুডেণ্টছ আছে এইবিলাকক বহুত ছাবচিডাইজ বা ফ্ৰীকৈ আমি বহুত কোৰ্চ প্ৰভাইড কৰি আছোঁ ইভেন ইঞ্জিনিয়াৰিঙৰ মানে যিবিলাক ইণ্টাৰ্ণশ্বিপ যিবিলাক আছে সেইবিলাক আমি কৰাই আছোঁ আৰু আমাৰ খানাপাৰাত আমি এতিয়া এষ্টাব্লিছ চ' আমি গতিকে সেইখিনিয়ে আৰু গতিকে যি সহায় লাগে অমৃতক বা অমৃতৰ নিচিনা আৰু 10জন ষ্টাৰ্টআপক আমি স্কিলিং কৰিবৰ কাৰণে আমি প্ৰস্তুত গতিকে আমাৰ এটা ৱাইড নেটৱৰ্ক আছে ইণ্ডিয়াত 52টা চেণ্টাৰ আছে ইণ্ডিয়াত চ' দিল্লীত হেডকোৱাৰ্টাৰ আছে গতিকে আমাৰ যিকোনো সময়ত আমি এক্সপাৰ্ট বিচাৰি অনাটো আমাৰ কাৰণে সুবিধাজনক আৰু সেইটোৱে আৰু ধন্যবাদ ছাৰ ধন্যবাদ এয়া আছিল মিষ্টাৰ বায়'লজিষ্টৰ কাহিনী আৰম্ভণিৰ পৰা শেষলৈকে যিসকলে ভিডিঅ'টো চালে নিশ্চয় গম পালে আৰু কিবা ইনফৰমেশ্যন যদি আৰু লাগে আপোনালোকক ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব টাইটেলত নাম্বাৰ থাকিব আৰু তাতে গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব ধন্যবাদ